আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম এপ্ৰুভ হৈছে, যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু যিসকলৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত নাম ভেৰিফাই হৈছে বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে ৭৫,০০০ টকাৰ চেক লাভ কৰিছে। যদি আপোনালোকে ৭৫,০০০ টকাৰ চেক লাভ কৰিছে, এতিয়া আপোনালোকে বাকী যিটো ২৫,০০০ টকাটো আছে সেইটো আপোনালোকে কেতিয়া লাভ কৰিব। আৰু বহুতে কমেণ্ট কৰিছে যে আত্মনিৰ্ভৰ আঁচনি 3.0ৰ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ নামটো চেংচন হৈছে আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে ৭৫,০০০ টকাৰ চেক, এতিয়া কিন্তু আপোনালোকে বাকী ২৫,০০০ টকাটো আছে সেইটো কিন্তু আপোনালোকে ডাইৰেক্ট আপোনালোকৰ একাউণ্টত লাভ কৰিব। এতিয়া আপোনালোকে কিমান তাৰিখে লাভ কৰিব জানি লওক। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলৰ ট্ৰেইনিং হ'ব। আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনালোকৰ ট্ৰেইনিং হ'ব। এতিয়া কথা হ'ল যে ট্ৰেইনিং কেতিয়া আৰম্ভ হ'ব। আপোনালোকে তাত যিটো ফোন নম্বৰ দিছে, এতিয়া কিন্তু জিলা অনুযায়ী আপোনালোকৰ এটা হোৱাটছএপ গ্ৰুপ বনোৱা হৈছে। এতিয়া আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। আপোনালোকক টাইম দিব যে ইমান তাৰিখে আপোনালোকৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিং 3 দিন বা 4 দিন বা 5 দিন হ'ব। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অট'মেটিকলি আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ২৫,০০০ টকাটো আপোনালোকৰ একাউণ্টত অট'মেটিকলি সোমাই যাব। যিহেতু বহুতে কমেণ্ট কৰিছিল যে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ২৫,০০০ টকাটো কেতিয়া লাভ কৰিম। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ বাকী যিটো ২৫,০০০ টকাটো আছে সেইটো আপোনালোকে লাভ কৰিব। এতিয়া কথা হ'ল যে আত্মনিৰ্ভৰ আঁচনি 3.0ৰ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে অথবা আপোনালোকে এতিয়াও আবেদন কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত কিন্তু ইম্পৰ্টেণ্ট ন'টিছ আহি গৈছে বা ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। ইম্পৰ্টেণ্ট আপডেট আত্মনিৰ্ভৰ আঁচনি 3.0ৰ এপ্লিকেশ্যনৰ কিন্তু আপডেট আহি গৈছে। যিহেতু বৰ্তমান ইলেকশ্যন আহি গ'ল, এতিয়া কিন্তু ইলেকশ্যনৰ আগত আৰু এপ্লিকেশ্যন আৰম্ভ নহয়। যেতিয়া ইলেকশ্যনটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ডাঙৰ আপডেট আহি গৈছে। আত্মনিৰ্ভৰ আঁচনি 3.0 কিন্তু অতি সোনকালে এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু 5 লাখ বেনিফিচিয়াৰী লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ ধন। সেইকাৰণে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। অতি সোনকালে কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0ৰ এপ্লিকেশ্যন আৰম্ভ হৈ আছে।